মীনাৰ বয়স নিশ্চয় প্ৰায় 30 বছৰ। তেওঁলোকৰ এটা পুৰণি পূৰ্বপুৰুষৰ ঘৰ। মীনা সৌন্দৰ্য এনেকুৱা যে সৰলতাও মোহিত কৰে। এটা গোলাপী ৰং, চৌকা বৈশিষ্ট্য আৰু কপালত সৰু কলাৰ ফুট। তাই চকু দুটা গংগাৰ শান্ত পানীৰ দৰে গভীৰ, যিকোনো মানুহক প্ৰেমত পেলাবলৈ সক্ষম। কপাহী শাৰী পল্লুখন ধৰি খোজ কাঢ়িলে ভৰি বৰষাৰ শব্দই গোটেই ঘৰখন সংগীতেৰে ভৰাই তোলে। তাইৰ মাতটো ইমানেই মিঠা যে কঠোৰ শব্দও মধুৰ দৰে শুনা যায়। নিৰ্ভীকদিন বিকিৰ সৈতে মীনাৰ বিবাহ। চাকৰিৰ বাবে বিকিয়ে বছৰৰ আগৰ পৰা 9 মাহ এখন জাহাজত কটাই। ঘৰত কেৱল তাই শহুৰে অনল। মীনাৰ লগত থাকে। তেওঁৰ বয়স 60 বছৰ। অনল এসময়ত বিশ্ববিদ্যালয়ৰ সংগীতৰ অধ্যাপক আছিল, কিন্তু যোৱা 15 বছৰে তেওঁৰ পৃথিৱীখন অন্ধকাৰ হৈ পৰিছে। বেমাৰে তেওঁৰ চকু দৃষ্টিশক্তি কাঢ়ি লৈ গৈছে। এতিয়া তেওঁৰ একমাত্ৰ সঙ্গী হৈছে তেওঁৰ পুৰণি হাৰমনিয়াম আৰু তেওঁৰ ঘৰৰ এটা চুক, য'ত তেওঁ বহি স্মৰণ কৰে। মীনা ভাবে দেউতাক সকলো। বিকিৰ অনুপস্থিতিত তাই কেতিয়াও অকলশৰে অনুভৱ কৰা নাছিল, কাৰণ তাৰ সেৱা কৰি থাকোঁতে তাইৰ দিনটো কেনেকৈ পাৰ হৈ গ'ল তাই বুজিবও পৰা নাছিল। মীনাৰ ৰাতিপুৱাৰবোৰ আৰতিৰে আৰম্ভ হয়। গা ধুই হালধীয়া ৰঙৰ শাৰী পিন্ধি তাই পূজা কোঠাৰ পৰা ওলাই যায়। ধূপ আৰু ধূপৰ লাঠিৰ নিমিশ্ৰিত গোন্ধ তাইৰ লগত থাকে। তাই শহুৰেকৰ কোঠাত সোমাই যায়। শহুৰে বিচনাত বহি প্ৰাৰ্থনা কৰি আছিল। মীনাই ভৰি দুখনত চুই কয়, দেউতা, তোমাৰ চাহ। পণ্ডিতজীৰ শ্ৰৱণ শক্তি বৰ চোকা হৈ পৰিছে। সি হাঁহি উঠিল। মীনা, আজি আকৌ সেই মোগৰা পাৰফিউমটো লগাই দিলা। গোটেই কোঠাটো সুগন্ধিৰে ভৰি পৰিছে। মীনাই এক গিলাচ চাহ একাপ আগবঢ়াই দিলে। শহুৰেকৰ হাত কঁপি উঠে। গতিকে মীনাই তাইৰ হাতখনেৰে তাৰ হাতখন সমৰ্থন কৰে। মীনাৰ হাতৰ তলৰ উষ্ণতা অনুভৱ কৰি শহুৰেকে কয়, বোৱাৰী, তোমাৰ হাত দুখন বৰ কোমল, কিন্তু ইমান শক্তি ধৰি ৰাখিছে। তুমি এই গোটেই ঘৰখন আৰু এই বুঢ়া মানুহজনক একেলগে ধৰি ৰাখিছা। মীনাই কেৱল হাঁহি মাৰে। দেউতা, তুমি এই ঘৰৰ ভেটি। দেওবাৰৰ দিন আছিল। মীনাই লক্ষ্য কৰিলে দেউতাৰ দাঢ়ি বাঢ়ি গৈছে। নাপিতক মাতিবৰ সলনি তাই নিজেই শ্বেভিং ক্ৰীমটো উলিয়াই আনিলে। চোতালত চকী এখনত থৈ তাই শহুৰেকক উলিয়াই আনিলে। ৰ'দটো জিলিকি আছিল। মীনাই তাৰ মুখত চাবোন লগাই হাত ধৰিলে। তাই বৰ সাৱধানে চুলি কাটি আছিল। তাইৰ মুখখন শহুৰেকৰ মুখৰ খুব ওচৰত। তাই উশাহ তেওঁৰ গালত খুন্দা মাৰিছিল। শহুৰেকে হঠাতে ক'লে, মীনা, কেতিয়াবা তোমাৰ ওপৰত মোৰ বোজা যেন লাগে। বিকি দূৰত থাকে। তোমাৰো কোনোবা আছে। এয়াই জীৱন। মোৰ দৰে অন্ধ মানুহৰ যত্ন লৈ তুমি তোমাৰ সোণালী বছৰবোৰ কটালা। মীনাৰ হাতখন ৰৈ গ'ল। তাই টাৱেলেৰে তাৰ মুখখন মচি তাৰ আঁঠুৰ কাষত বহি ক'লে, দেউতা, যদি মোৰ সলনি বিকিয়ে তোমাৰ সেৱা কৰিলেহেঁতেন, তেন্তে তুমি তাক বোজা বুলি ক'বানে? মই তোমাৰ ছোৱালী নহয় নেকি? শহুৰেকৰ খালী চকু দুটাৰে চকুলো ওলাই আছিল। কঁপি থকা হাতেৰে মীনাৰ মূৰত মৰম কৰি আশীৰ্বাদ দিলে। সেইদিনাৰ পৰাই তেওঁলোকৰ মাজত এক অকথিত বন্ধন গভীৰ হৈ পৰিল। শীতকালৰ এদিন ৰাতি শহুৰেকৰ আঁঠুৰ তীব্ৰ বিষ হৈছিল। মীনাই তেল গৰম কৰি নিজৰ কোঠালৈ গ'ল। হিটাৰ ৰঙা লাইটৰ তলত কোঠাটো অলপ গৰম হৈ পৰিছিল। মীনাই ভৰিত মালিচ কৰিবলৈ ধৰিলে। বিষত সমনীয়া কাঢ়ি থকা তেওঁৰ মীনাৰ হাতৰ স্পৰ্শত সকাহ অনুভৱ কৰিলে। শহুৰেকে ক'লে, বন্ধ কৰা, ভাগৰি পৰিবা। মীনাই উত্তৰ দিলে, নাই, তোমাৰ টোপনি নোহোৱালৈকে মই ইয়াতে থাকিম। মীনাই মালিচ কৰি থাকিল। শহুৰেকে ক'লে, বোৱাৰী, তোমাৰ প্ৰতিটো শব্দ মই চিনি পাওঁ। তোমাৰ খাৰু শব্দ, তোমাৰ কাপোৰৰ হুলস্থুলে মোক কেতিয়াও অকলশৰীয়া অনুভৱ নকৰে। ভগৱানে মোৰ চকু দুটা লৈছিল, যদি তোমাক মোৰ খোজকাঢ়ি যোৱা লাঠি হিচাপে পাইছিল। মীনা আৱেগিক হৈ পৰিল। তুমি মোৰ দেউতাৰ দৰে। তোমাৰ সেৱা কৰাটো মোৰ কৰ্তব্য।
কিছুদিন পিছতে বিকিৰ চিঠিখন আহিল। 2 মাহৰ সঠিক ঘোষণা। আনন্দৰ ঢৌৱে ঘৰখন বুৰাই পেলালে। মীনাই ঘৰটো সজাই দেউতাকৰ কুৰ্তা ইস্ত্ৰি কৰি দিলে। কিন্তু পণ্ডিতজীও ভয়ত আগুৰি ধৰিলে। এদিন সন্ধিয়া মীনাই তুলসী গছত পানী আগবঢ়াই থাকোঁতে শহুৰেক বাৰান্দাত বহি আছিল। মীনাক মাত দিলে, "মীনা, বিকি আহি আছে। এতিয়া তেওঁৰ লগত সময় কটাও। এই বুঢ়া মানুহজনৰ বাবে তোমাৰ সুখ নষ্ট নকৰিবা।" মীনাই হাঁহি এটা মাৰি ক'লে, "বিকি মোৰ স্বামী, কিন্তু তুমি মোৰ দায়িত্ব। তোমাক কোনেও সলনি নকৰে।" বিকি আহি পালেহি। ঘৰখন আনন্দৰে ভৰি পৰিল। বিকিয়ে দেখিলে মীনাই কেনেকৈ দেউতাকৰ যত্ন লৈছিল। পত্নীক লৈ গৌৰৱ অনুভৱ কৰিলে। কিন্তু এদিন ৰাতি চিৰিৰে নামি থাকোঁতেই দেউতা পিছলি পৰিল। সি পৰিল আৰু তাৰ মূৰৰ পৰা তেজ ঢালি দিলে। মীনাই চিঞৰি উঠিল, "দেউতা!" লগে লগে বিকি আৰু মীনাই তেওঁক চহৰৰ শীৰ্ষ চিকিৎসালয় লৈ গ'ল। ডাক্তৰে কয় যে আঘাতৰ গভীৰতা আৰু তেওঁৰ বহু তেজ হেৰুৱাইছে। যদিও তেওঁৰ জীৱন বিপদৰ পৰা আঁতৰি গৈছে। শহুৰেক 3 দিন ICUত থাকিল। মীনাই খাদ্য পানী এৰি দিলে। তাই কেৱল ICUৰ বাহিৰৰ কাঁচৰ দুৱাৰৰ পৰা চাই থাকিল। বিকিয়ে তাইৰ লগত যুক্তি দিবলৈ চেষ্টা কৰিলে, কিন্তু তাই নাকচ কৰিলে। শহুৰেকে যেতিয়া চেতনা লাভ কৰিছিল, তেতিয়া তেওঁৰ প্ৰথম কথা আছিল, "মীনা, মীনা।" দৌৰি আহিল ভিতৰলৈ। শহুৰেকে তাইৰ হাতত ধৰি ক'লে, "মই ভাবিছিলোঁ যে মই বাচি নাথাকোঁ। মই মাত্ৰ এবাৰ তোমাৰ মাতটো শুনিব বিচাৰিছিলোঁ।" মীনাই কান্দিলে, "মই তোমাক ক'তো যাবলৈ নিদিওঁ।" পিছত ডাক্তৰে বিকি আৰু মীনাক কেবিনলৈ মাতিলে। ফাইল এটা দেখুৱাই ডাক্তৰে ক'লে, "মিষ্টাৰ বিকি, দেউতাৰ মূৰৰ CT স্কেন কৰি থাকোঁতে আমি তেওঁৰ চকুৰ স্নায়ুবোৰ পৰীক্ষা কৰিলোঁ। তেওঁৰ অন্ধতা অযুক্তিকৰ নহয়। বাহিৰত নতুন কৌশল আছে। সৰু অপাৰেশ্যন আৰু কৰ্নিয়া ট্ৰান্সপ্লেণ্ট তেওঁৰ দৃষ্টিশক্তি পুনৰ ঘূৰাই আনিব পাৰি।" মীনা আনন্দত জঁপিয়াই পৰিল, "ডাক্তৰ, যি ক'বা আমি কৰিম। মাত্ৰ তেওঁৰ চকু দুটা ঠিক কৰি লওঁ।" শহুৰেকে প্ৰথমে নাকচ কৰিছিল। "এই বয়সত মই কি কৰিম? টকাৰ অপচয় হ'ব।" কিন্তু মীনাই জোৰ দি ক'লে, "দেউতা, মোক চাব লাগিব। নাতি-নাতিনী মোক চাব লাগিব। বোৱাৰী কেনেকুৱা হয় চাব লাগিব।" অৱশেষত তেওঁ মান্তি হ'ল। এমাহ পিছতে অপাৰেশ্যন হয়। বেণ্ডেজবোৰ আঁতৰাব লগা দিনা হস্পিটেলৰ কোঠাটো নিস্তব্ধ হৈ পৰিছিল। ডাক্তৰে লাহে লাহে বেণ্ডেজবোৰ আঁতৰাই দিলে। শহুৰেকে লাহে লাহে চকু টিপিয়াই দিলে। অস্পষ্ট ছবিবোৰ স্পষ্ট হৈ পৰিল। হ'বলৈ ধৰিলে। আকাশ নীলা ৰঙৰ শাৰী পিন্ধি মীনা তেওঁৰ সন্মুখত থিয় হৈ থাকিল, আশা আৰু চকুলোৰে। পণ্ডিতজীয়ে তাইৰ ফালে চালে। সি তাইৰ ফালে মনোযোগেৰে চালে। তেতিয়া তেওঁৰ অন্তৰত কঁপি উঠিল, "মীনা, তুমি ঠিক মই কল্পনা কৰা ধৰণৰ।" মীনা তেওঁৰ ভৰিত পৰি কান্দিবলৈ ধৰিলে। শহুৰেকে তাইক তুলি লৈ সাৱটি ধৰিলে। বিকিয়ে সেই মুহূৰ্তত নিজৰ কেমেৰাত বন্দী কৰিলে। ঘৰলৈ উভতি অহাৰ পিছত শহুৰেকে এটা ডাঙৰ সিদ্ধান্ত লৈছিল। পেঞ্চন আৰু সঞ্চয় ধন ব্যৱহাৰ কৰি ঘৰৰ ওচৰতে এখন সংগীত বিদ্যালয় খুলিছিল। এই স্কুলখন দেখা নোপোৱা ল'ৰা-ছোৱালীৰ বাবে আছিল। শহুৰেক এতিয়া হাৰমনিয়াম বজাই তেওঁলোকক সংগীত শিকাইছিল। মীনা স্কুলৰ মেনেজাৰ হৈ পৰিল। তেতিয়াই মানুহে শহুৰেকক সুধিছিল, "এই বয়সত এই সকলোবোৰ কেনেকৈ কৰে?" তেওঁ মীনাৰ মূৰত হাত থৈ ক'ব, "এই সকলোবোৰ মোৰ ছোৱালীজনীৰ বাবে। মোৰ পৃথিৱীখন কেৱল আন্ধাৰ হৈ থকাৰ সময়ত তাই মোক বাট দেখুৱাইছিল। তাই মোক কেৱল চকুৱে দিয়া নাছিল, তাই মোক জীয়াই থকাৰ উদ্দেশ্যও দিছিল।" দূৰৈত থিয় হৈ মীনাই হাঁহি আছিল। তাইৰ চকুত সন্তুষ্টিৰ স্ফুলিংগ এটা আছিল, যিটো যিকোনো মণিতকৈও মূল্যৱান আছিল।